হেল্ল' এভৰিৱান, আপোনালোকে চাগে গমে পায় যে এইকেইদিনৰ ভিতৰতে SSC GD ৰিজাল্ট দিব। যদি আপোনালোকে SSC GDৰ বিষয়ে নাজানে বা SSC GD কিনো হয় বা SSC GD এক্সাম দিলে বা SSC GD পৰীক্ষা পাছ আউট হোৱাৰ পিছত কোনটো চাকৰি পায় বা কি চাকৰি পায় এইটোৰ বিষয়ে হ'ব। প্লাছ মই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ যে 1 month এজ এ ছিৰিজ ৱাইজ মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয় এজ এ ভেকেঞ্চিত ক্লাছ 10 লেভেলৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ মই কি চাকৰি ওলায় বা কি চাকৰি প্ৰাইভেট এইটোৰ বিষয়ে মই কথা পাতিম। আজি মোৰ ভিডিঅ' হৈছে ফাৰ্ষ্ট ভিডিঅ', আপোনালোকে চাব। ফাৰ্ষ্ট ভিডিঅ' মই ক্লাছ 10ৰ ফালৰ পৰা লৈছোঁ। ক্লাছ 10 পাছ আউট কৰি কি এক্সাম দিব পাৰিবা, ঠিক আছে। আজিৰ মেইন টপিক হ'ল SSC GD। SSC GD ৰিজাল্ট আপোনালোকে গমে পায় আউট হ'বই। ইলেকশ্যনৰ কাৰণে SSC ৰিজাল্ট আউট হোৱা নাই, জানুৱাৰীত এক্সাম হৈছে। মই এক্সাম দিছোঁ আৰু বহুতো দিছে। আপোনালোকে গম পাব যে SSC GD যদি এক্সাম কোনে কণ্ডাক্ট কৰে। ফাৰ্ষ্টলি কৈ দিওঁ যে ফুল ডেছক্ৰিপশ্যনটো কৈ দিম। SSC GD এক্সাম আপোনাৰ ষ্টাফ চিলেকশ্যন কমিশ্যনে পাতে। এইটো চেণ্ট্ৰেল লেভেলৰ চাকৰি হয়, যে ক্লাছ 10 লেভেলৰ বহুত ভাল চাকৰি হয়। আপোনালোকে যদি ইয়াৰ বিষয়ে নাজানে বা আপোনালোকে অসম পুলিচ বা অসম কামাণ্ডৰ বিষয়ে জানে যে মিলিটাৰীত সোমালে এই দুটাৰ বাহিৰে আপোনালোকে নাজানে, কিন্তু আমাৰ অসমৰ মানুহ বা আমাৰ দৰগাবাসীৰ মানুহ বা আমাৰ ধৰ্মৰ মানুহ হয় যে ধৰ্মৰ মানুহে নাজানে যে SSC GD ওলাই এনেকুৱা এখন চাকৰি আছে যে লাষ্ট ফালে গম পায় যে 23 এজ হৈ গ'ল, 25 এজ হৈ গ'ল। বৰ্তমান এনেকৈ গম পাইছে যে নিজৰ ল'ৰা বা নিজৰ ভাই ককাই পাইছে SSC GD চাকৰি, কিন্তু আমিয়ে গম নাপাওঁ কি হয় SSC GD। পৰীক্ষা নিদিয়াৰ কাৰণে ফেইল কৰি যাওঁ, এনেকুৱা কৰি যাওঁ বা গমেই নাপাওঁ, মিছ ইনফৰ্মেশ্যনৰ কাৰণে আমি চাকৰি নাপাওঁ। কিন্তু SSC GD এনেকুৱা এটা চাকৰি মানে আপোনালোকে ভাবক, যিখিনি এয়াৰপৰ্টত মিলিটাৰীখিনি জানে, BSF, CRPF, তাৰপিছত আপোনালোকৰ ITBP যিখিনি আছে, CSF যিখিনি আছে, আছাম ৰাইফল যিখিনি মিলিটাৰীত হয়, অল SSC GDৰ পৰা যায়। SSC GD এক্সামৰ ফালৰ পৰা যায়, ঠিক আছে। আপোনালোকে যদি SSC GD গম নাপায় কেতিয়া ফৰ্ম ফিল হয় বা কেতিয়া কি হয়, মোৰ এইটো চেনেল প্লাছ মোৰ এইটো ফেচবুক পেজৰ জৰিয়তে আপোনালোকে A to Z ইনফৰ্মেশ্যন পাব। আগলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগে, আৰু যদি ভাল নালাগে তো ডাইৰেক্ট আনলাইক কৰি দিবি, তো আপোনালোকে গুচি যাব, কোনো অসুবিধা নাই। আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো কমেণ্ট কৰিব যে SSC GDৰ বিষয়ে যদি আপোনালোকে আৰু জানিব খোজে মই আপোনালোকক জনাই দিম। তো বলক, SSC GD হ'ল 10 লেভেলৰ এক্সামিনেশ্যন। SSC GD ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে। আৰু GD মিনছ হ'ল জেনেৰেল ডিউটি। আপুনি গম পায় মৰ্ণিঙৰ পৰা ইভিনিং বা আপোনাৰ 9 to 5 থাকিব পাৰে। এজ এ মিলিটাৰী হয় আপোনাৰ। যদি আৰ্মিত যাব বিচাৰে তো SSC GD এক্সাম দিয়ক, বহুত বেষ্ট অপৰচুনিটি হয়। আহি আছে আমাৰ আগষ্টত ৰেজিষ্ট্ৰেশ্যন হ'ব। আপোনালোকে যদি 18+23 জেনেৰেলৰ কাৰণে কওঁ, জেনেৰেলৰ ষ্টুডেণ্ট বহুতে নাপায় চাকৰি, কম নোপোৱাৰ কাৰণে নাপায়। পাৰ্চনেলি মোৰ কথা কওঁ, মই যদি আজিৰ পৰা 2 বছৰ আগতে SSC GDৰ কথা গম পালোঁ হয়, মই আজি চাকৰি কৰিলোঁ হয়। কিন্তু মোৰ যেতিয়া 23 এজ প্লাছ মই গম নাপাওঁ, চাওঁ যে SSC GD ফৰ্ম আহিছে, এনেকুৱা কোৱালিফিকেশ্যন, যেতিয়া চাইছোঁ যে চাকৰিয়ে পোৱা নাই। এইটো এটা লাষ্ট অপশ্যন। এক্সাম দিলোঁ, ৰিজাল্ট দিব, কিবা হয় ৰিজাল্ট মাৰ্ক আহিছে, কিন্তু কাট অফ বা কিমান যায় কি কথা, মেইন ৰিজাল্ট শ্বীট আহিলেই মোৰ স্ক্ৰীণত দেখাই দিম মোৰ ৰিজাল্ট কেনেকুৱা হ'ল, কি কথা। তো SSC GD আপোনালোকে ক্লাছ 10 পাছ থাকিলে আপোনালোকে SSC GDত এক্সাম দিব পাৰিব, ঠিক আছে। ক্লাছ 10 পাছ, অনলি ক্লাছ 10 পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব আপোনালোকে, লগতে প্ৰিপাৰেশ্যনো কৰিব, SSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব। ক্লাছ 10ৰ পৰা যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে সঁচাকৈ, ক্লাছ 12ত আপুনি চাকৰি পাই যাব SSC GDত। ইমানো টাফ নহয়, ইজি মানে মডাৰেট আহে। মডাৰেট মিনছ মিডিয়াম আহে, টাফো আছে, ইজিও আছে, মাজত, ঠিক আছে। যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু বহুতো ইনফৰ্মেশ্যন আহিব। বৰ্তমান মই কৈ আছোঁ ক্লাছ 10 GD, এনি টপিক লৈ, অনলি মই টপিক ল'ম আৰু টপিকৰ বিষয়ে কওঁ। SSC GD তো SSC GD আপোনালোকে গম পায়, বহুতে গম পায়, মানে যোনে মিলিটাৰী বা অসম পুলিচৰ প্ৰিপাৰেশ্যন কৰি আছে, SSC GDৰ বিষয়ে অজ্ঞাত নহয়। মই ভবাত গম পাব লাগে SSC GD এনেকুৱা পষ্ট হয় য'ত মানে ৱেল চেলাৰী। আপোনালোকে অসম পুলিচৰ আপুনি চাকৰি কৰা, যদি আপোনালোকে অসম পুলিচ চাকৰি কৰে, এপ্ৰক্স ভাবক 25ৰ পৰা হয়, কিন্তু এপ্ৰক্স কৈছোঁ, কিন্তু বেছিও হ'ব পাৰে,
কিন্তু মিলিটাৰীত আপোনালোকে 40+ পাব, 40+ ডাইৰেক্টলি পাব। লাগিলে মোৰ ফ্ৰেণ্ড এজন পঢ়ি আছে BSF CRPFত, চেলাৰী দেখাম 44,000 কিবা চামথিং পায় আৰু। অসম পুলিচত 3 মাহৰ চেলাৰী, গভৰ্ণমেণ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্ট 1 মাহৰ চেলাৰী সমান। তো আপোনাৰ ক'ত কনভাৰ্ট হওক, SSC GD লৈ কনভাৰ্ট হওক, চেণ্ট্ৰেল লেভেললৈ কনভাৰ্ট হওক। যদি আপোনালোকে কোৰ্চ কৰিব বিচাৰে SSC GD কাৰণে, তো আপোনালোকে নোটছ গুৰুজী নামৰ চেণ্ট্ৰেল লেভেলৰ এখন একেবাৰে কম কষ্টত পঢ়োৱা প্লেটফৰ্ম আছে, আপোনালোকে পঢ়িব পাৰে একদম কম প্ৰাইজত। আৰু যদি আপোনালোকে অসম ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম প্ৰিপাৰেশ্যন কৰিব খোজে, তো ৰয় একাডেমি, মই পাৰ্চনেলি পাৰ্চুইং কৰা কোৰ্চ ৰয় একাডেমি, ভাস্কৰ জ্যোতি ৰয় ছাৰে পঢ়ায়। আপোনালোকে মই ভাবিম যে ছাৰে ইমান ভালকৈ পঢ়ায়, বেলেগ প্লেটফৰ্মতকৈ বেলেগ এজ এ ফ্ৰেণ্ডলি নেচাৰৰ পঢ়ায়। এনি টপিক ডাউট ছেশ্যন যিখিনি লয়, আপোনালোকক টেক্সট দিব, ছাৰ এইটো বুজাই দিব, ছাৰ এনেকুৱা ভাল। মই লিংকো দি দিম ছাৰৰ, আপোনালোকে যদি এনৰল কৰে তো কৰিব পাৰে, কথা পাতিব পাৰে। প্লাছ মোক কমেণ্টত জনাব অনলি আপোনালোকে ক্লাছ কৰিবনে নাই। ঠিক আছে, তো SSC GD লৈ আকৌ মই কনভাৰ্ট কম পাই আছে, ফাৰ্ষ্ট টাইম ভিডিঅ' এনেকুৱা হয়। কিবা ভুল চুল হ'লে আপোনালোকে কৈ দিব যে এনেকুৱা ভুল হৈছে, ইনফৰ্ম কৰি ল'ম। মই ষ্টাৰ্টিং হয় মোৰ ভিডিঅ' বনোৱা, তো ইনফৰ্মেশ্যন দিম আপোনালোকৰ, ভাল ইনফৰ্মেশ্যন দিম। বহুতে মিছ ইনফৰ্মেশ্যনৰ কাৰণে চাকৰি লাষ্টত নাপায়। ক্লাছ 10 পাছ কৰি, ডিগ্ৰী পাছ কৰি এনেই বহি আছে। আপুনি পাৰ্চেণ্টেজ ভাবক যে আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট এই আহিব চাকৰি, এপ্লাই কৰিম, পিছতহে চাকৰি ল'ম। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইমান ভাল ভাল চাকৰি মাহে মাহে ওলাই, আপোনালোকে গমেই নাপায়। মিছ ইনফৰ্মেশ্যনৰ কাৰণে বহুত চেনেলে মিছ ইনফৰ্মেশ্যন দিয়ে, প্লাছ আপোনালোকে নাচায়ো। মই পাৰ্চনেলি ভাবোঁ ইনষ্টাগ্ৰামত গ'লে ৰিল চাই থাকোঁ, আপোনালোকেও চাই। ফেচবুকত ভাল বস্তু নাচায়, বেয়া বস্তুৱে বেছিকৈ চায়। নিউজত কিবা কিবি কয়, আপুনি এইখিনিয়ে চায়। কিন্তু ৰিক্ৰুইটমেণ্টখিনি আপুনি চাব নালাগে। যদি পেৰেণ্টক চাই আছে, তো ষ্টুডেণ্টক ক'ব ক্লাছ 10 পাছৰ পিছত SSC GD কাৰণে প্ৰিপাৰেশ্যন কৰক। ইংলিছ আহে, ৰিজনিং আহে, GK আহে, আৰু হিন্দী আহে, যোনে হিন্দীত ল'ব পাৰে। এইটোৱে কথা, অলপ কম্পিউটাৰ জানিব লাগিব। কম্পিউটাৰ এক্সাম হয় গুৱাহাটীত হয়, ইকমটাউনত হয়, বহুতো চেণ্টাৰত হয়। আমাৰ ইয়াত নহয়, মানে তেজপুৰ হয়, কিন্তু বেছিভাগ এক্সাম গুৱাহাটীত পৰে। আপোনালোকে এইখিনি গম পায় যোনে SSC GD এক্সাম দিছে বা এক্সাম দিব বা ভাবিছে SSC GDৰ বিষয়ে, তো আপোনালোকে দিব পাৰে। একদম বেষ্ট হ'ব মোৰ মতে। মই পাৰ্চনেলি দিয়া মানুহ, SSC GD এক্সাম দিয়া মানুহ, প্লাছ ক্ৰেক কৰা মানুহ। কিন্তু কিবা পইণ্টৰ কাৰণে ফাৰ্ষ্টলি মই দিছোঁ 23 এজ হোৱাত, কিন্তু মই জেনেৰেল কেটেগৰী, আজি আদাৰ কাষ্টৰ নহয়, মই চাগে আৰু এটা এটেম্প পালোঁ হয়। 23 এজ আগতে গম পোৱা নাছিলোঁ। মোৰ এইটো হয় মিছ ইনফৰ্মেশ্যন, মিছ গাইডেঞ্চৰ কাৰণে, প্লাছ বেলেগে এনেকুৱা মোৰ গাইড কৰা মানুহ নাছিল কাৰণে মই এক্সামটো দিব পৰা নাছিলোঁ। 23 এজ বেচেলাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মই এক্সাম দিব পাৰিছোঁ। আৰু আপোনালোকে 23 জেনেৰেল, মই চবতকৈ বেছি কম জেনেৰেল ষ্টুডেণ্টক ক'ম, তোমালোকে এপ্লাই কৰা ভাই, এপ্লাই কৰা। SSC GDত বহুত ভাল চাকৰি, বহুত ভাল চাকৰি। MSc কৰি কিনে বহুতে SSC GD এপ্লাই কৰে। যদি OBC ST 5 বছৰ ৰিলেক্সেশ্যন আপোনাৰ গম পায়, নকওঁ, কিন্তু আমাৰ জেনেৰেল ষ্টুডেণ্টক কৈছোঁ যে এজ অনলি 23 পোৱাও SSC GDৰ কাৰণে এক্সাম ভালকৈ দিয়া, ক্ৰেক কৰা। তুমি ক্লাছ 12ৰ পৰা ষ্টাৰ্ট কৰা। ক্লাছ 12 দিলা, ফেইল কৰিলে কোনো কথা নাই, 2বাৰ 3বাৰ 4বাৰৰ মাজতো পাবা, বেছি নালাগে। যোৱাবাৰ আপোনাৰ 62 কাট আপ গৈছে, বৰ্তমান 100+ কাট আপ যাব। বহুত কম্পিটিশ্যন বাঢ়ি আছে, অসমৰ ল'ৰা ছোৱালী গৈ আছে। অসমত একেবাৰে কম, আপোনালোকে গম পাই যে বাহিৰৰ ষ্টুডেণ্ট আহি আমাৰ অসমৰ মেৰিটত সোমাই গ'ল, কিবা কিবি PRC বনাই, ফেক বনাই সোমাই গ'ল। কিন্তু বেলেগক কিয় দি আছোঁ, বিহাৰৰ ষ্টুডেণ্ট আপুনি লাভক না, SSC GD আপুনি দিয়ক না এক্সামটো। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে যদি ভাল লাগে কমেণ্টো কৰিব যে SSC GD যোনে যোনে SSC GD এক্সাম দিছিলে, আপোনালোকে জনাব আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল, কিমান মাৰ্ক আহিলে, মেডিকেলত আপোনালোকে ঠিকে আছে নে, ৰানিং চানিং কেনেকৈ কৰি আছে, মোক এইটো কমেণ্টত জনাব। ঠিক আছে, এইখিনি ভিডিঅ' মোৰ আছিলে ফাৰ্ষ্ট ডেৰ কাৰণে। এইখিনি ভিডিঅ' আছিলে মোৰ। আৰু কালি পাৰ ডে 1 মান্থ এজ এ ইনফৰ্মেশ্যন। আজি ক্লাছ 10 হ'ল, ক্লাছ 12 কম, গ্ৰেজুৱেশ্যন কম, মাষ্টাৰ ডিগ্ৰী কম, PhD যিখিনি লাগে এইখিনি কম। আৰু লাষ্টলি মই এটা কথা ক'ব বিচাৰিম আপোনালোকক, আমাৰ দলগাঁৱতে থকা এনেকুৱা এখন ITI কলেজ আছে, মানে ইনষ্টিটিউশ্যন আছে, আপোনালোকে বহুত ভাল কাৰিকুলাম যিখিনি আছে, যে টেকনিকেল কোৰ্চ আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে কৰিব বিচাৰে টেকনিকেল কোৰ্চ A to Z আপোনালোকে কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ান, ফিটাৰ, তাৰপিছত কম্পিউটাৰ যি চাৰ্টিফাই হ'ব বিচাৰে আপোনালোকে, ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে কৰিব পাৰে। আপোনালোকে বেছি কষ্ট নাই, অলপ কষ্ট হাই ছেকেণ্ডেৰী কৰাতকৈ, হাই ছেকেণ্ডেৰী কৰক আপোনালোকে, লগতে ইকুইভেলেণ্টলি আপোনালোকে ইলেক্ট্ৰিচিয়ান বা ফিটাৰত লৈ লওক। ইলেক্ট্ৰিচিয়ানৰ কি হয় বা ইলেক্ট্ৰিচিয়ান কৰিলে আপোনালোকে কি চাকৰি পাব, মেইনলি কথা আপোনালোকে গমেই নাপায় ITI কি হয়, ITI কোৰ্চ কৰিলে কি বা হয়।
মই আগৰ ভিডিঅ'খিনি অহাকালি যিখিনি ভিডিঅ' দিম মই এইখিনিত মই জনাই দিম যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব আপোনালোকৰ SSC GD ৰিজাল্ট কেনেকুৱা হৈছে আৰু প্লাছ SSC GD ৰিজাল্টত SSC GD ৰিজাল্টত মিষ্টেক হৈ যায় কিন্তু ইম্প্ৰুভ কৰিব চেষ্টা কৰিম SSC GD ৰিজাল্টত আপোনালোকৰ ফিডবেকটো জনাব প্লাছ আপোনালোকে মই যিখিনি ক'লোঁ আপোনালোকৰ SSC GD দিবনে বা চেণ্ট্ৰেল কৰ্টলৈ আপোনালোকে কনভাৰ্ট হ'বনে অসম কৰ্টলৈ একেবাৰে চাকৰি কম ওলায় এনি ষ্টেটত কিন্তু চেণ্ট্ৰেলত বহুত ওলায় আমাৰ ষ্টুডেণ্টে মিছ গাইডেঞ্চ প্লাছ গাইডেঞ্চ নোহোৱাৰ কাৰণে বেলেগেও নক'ব আপোনালোকক যে SSC GD এক্সাম দিয়ে এনেকুৱা চাকৰি হয় আপোনাক কিয় হ'ব ই নকৰে আপোনাক কিয় হ'ব আপুনি চাব লাগিব তো এইখিনি কৈ মোৰ ভিডিঅ' থেংক ইউ ছ' মাছ ভিডিঅ' চাবৰ কাৰণে লাইক শ্বেয়াৰ কমেণ্ট